নমস্কাৰ সকলোকে পুংখানুপুংখ জ্ঞান চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আমি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন সিৰিজটোৰ এইটো পাৰ্ট নম্বৰ 18 আহি পাইছোঁ এতিয়া ইয়াতে আমি দুটা এক্সামৰ ডিসকাস কৰিম কুৱেশ্যন এটা হৈ গ'ল ইনস্পেক্টৰ অফ ফেক্টৰিজ আন্ডাৰ লেবাৰ ওয়েলফেয়াৰ ডিপাৰ্টমেণ্ট ওকে The first question to this is which of the following statement about the Sea Doni festival is correct? এতিয়া এই ডনি এটা সি ডনি ফেষ্টিভেল আছে আৰু এটা ডনি পোলো টাৰ্ম আছে ঠিক আছে আৰু দুইটা বস্তু অৰুণাচল প্ৰদেশৰ লগত জড়িত ঠিক আছে ডনি পোলো আমি চাম এতিয়া চোৱা সি ডনি ফেষ্টিভেল ইজ সেলিব্ৰেটেড ইন দ্য ষ্টেট অফ নাগালেণ্ড এটো কাৰেক্ট নহয় কাৰণ ডনি পোলো বা সি ডনি অৰুণাচল প্ৰদেশৰ লগত ৰিলেটেড নাগালেণ্ডৰ লগত ৰিলেটেড নহয় সি ডনি ফেষ্টিভেল ইজ সেলিব্ৰেটেড ইন দ্য ষ্টেট অফ মিজোৰাম incorrect Sea Doni festival is celebrated by the Karbi community of Assam wrong Sea Doni festival is dedicated to the earth and the sun etia a sea term to a earth ok bujaise Doni term to a sun ok bujaise okay aru ei festival to a prithibi mane bhu aru surjok dedicate kore mane thik ase এতিয়া এইটোৰ লগত জড়িত পইণ্ট কেইটামান চাই লোৱা সি ডনি ইজ এ মেজৰ ফেষ্টিভেল সেলিব্ৰেটেড এমং দ্য টাগিন ট্ৰাইব ৰেচাইডিং দ্য আপাৰ সুবনচিৰি ডিষ্ট্ৰিক্ট অফ অৰুণাচল প্ৰদেশ তো ট্ৰাইবটো চাই লোৱা টাগিন ট্ৰাইব ওকে তো মনপা অকা ডফলা নিচি মিছমি এইবিলাক হৈ গ'ল অৰুণাচলৰ ট্ৰাইব হয়নে তো তাৰ ভিতৰত আৰু এটা ট্ৰাইব হৈ গ'ল টাগিন ট্ৰাইব তেওঁলোকে সি ডনি ফেষ্টিভেলটো সেলিব্ৰেট কৰে ঠিক আছে আপাৰ সুবনখিৰি ডিস্ট্ৰিক্টত আমাৰ যিখন সুবনখিৰি নদী আছে যে এই সুবনখিৰি নদীৰ লগত তাতে ডিস্ট্ৰিক্টৰ নাম আছে আপাৰ সুবনখিৰি লোৱাৰ সুবনখিৰি বুলি ঠিক আছে এতিয়া চোৱা এটা ইম্পৰ্টেন্ট টাৰ্ম আছে তাতে ডনি পোলো টু মেইনলি মানে ডনি টাৰ্মটোৱে মানে সূৰ্যক বুজায় পোলো টাৰ্মটোৱে মানে চন্দ্ৰক বুজায় ঠিক আছে ইন্ডিজিনিয়াস এটা ৰিলিজিয়ন হয় তাৰে আমাৰ যেনেকে বৈষ্ণৱ ধৰ্ম আছে আমাৰ অসমৰ নিজাকে এটা ধৰ্ম হয় নাই তেনেকে অৰুণাচলৰ এটা নিজা ধৰ্ম আছে অৰুণাচল প্ৰদেশৰ কিছুমান ট্ৰাইবৰ হেতু হল ডনি পোলো ঠিক আছে তো এইটো সিম্বলটো চোৱা এইটো হল তেওঁলোকৰ সিম্বল ঠিক আছে এয়া চোৱা এখন ঘৰত এনেকে লগাই থোৱা আছে ডনি পোলো সিম্বল মানে এটা ধৰ্মৰ সিম্বল যেনেকে আমাৰ এখন পতাকা লগোৱা থাকে হনুমান মন্দিৰৰ লগত যেনেকে পতাকা থাকে তেনেকে এই সিম্বলটোৱে ডনি পোলো ধৰ্মটোক ৰিপ্ৰেজেন্ট কৰে এতিয়া ডনি পোলো নামটো সূৰ্য আৰু চন্দ্ৰৰ লগত জড়িত হৈ আছে আৰু এটা ধৰ্ম হয় এটো ৰিজনেল ধৰ্ম অৰুণাচল প্ৰদেশৰ আৰু সবতকে ডাঙৰ কথা হৈ গ'ল ডনি পোলো এয়াৰপোৰ্ট আছে ইটানগৰ আৰু ডনি পোলো এখন ট্ৰেইন চলে সেই ট্ৰেইনখনে আমাৰ তিনিখন ষ্টেট কানেক্ট কৰে অসম অৰুণাচল আৰু নাগালেণ্ড মানে সুকোভিৰ পৰা নাহৰলগুন যায় সুকোভিটো নাগালেণ্ডৰ এটা ষ্টেচনৰ নাম But second station of Nagaland state after Dimapur then etu Naharlagun eta Arunachalor eta station hoy jitu Ohomor Harmoti station lot connect hoy ase okay to ekhini bostu olopman sabologia next Pakhui Wildlife Sanctuary is located in Arunachal Pradesh ঠিক আছে Pakhui হৈ গল Arunachal Pradesh এতিয়া পাখুই বুলি কোৱাৰ লগে লগে কিনো ওয়াইল্ড লাইফ সেঞ্চুৰী আছে অৰুণাচলত চাই লোৱাচোন এখন আছে দিবাং এখন আছে ইগল নেষ্ট এখন আছে ইটানগৰ হয়নে কামলাং মাহাও পাকে টুকে পাখুই বুলি কয় সেসা তালে ইয়াৰডি ৰাবে সবসে ওয়াইল্ড লাইফ সেঞ্চুৰী ঠিক আছে তো এনেকুৱা ধৰণেৰে অলপ যিখিনি পাৰা একেটা স্পিডতে বা একেটা ফ্লোতে পঢ়ি গলে at least আজি মনত নাথাকিলো আমি গম পাম ন দিবাং নদীখন যেনেকে আমাৰ আছে দিবাং নদীখনৰ নামত তাতে মানে এখন ওয়াইল্ড লাইফ সেঞ্চুৰী যেনিবা আছে ইগল নেষ্ট বুলি এখন ওয়াইল্ড লাইফ সেঞ্চুৰী আছে তাতে ইটানগৰটো নুখুধে আমাক হয়নে মাহাও বুলি খুদি দিব পাৰে মাহাও এটো অৰুণাচলত আছে পাকে বা পাখুই দেখিছানে জিটো বস্তু এইটো নামেৰেও জানা যায় আনটা নামেৰেও জানা যায় হেবিলাক লৈ পেলাই কোৱেশ্চন আহে পাকে পাখুই ওকে Risa is a traditional attire of Risa eta traditional attire hoy Tripura state khonor eto GI tag ase Risa traditional attire hoy tar GI tag ase Tripura logot jorito okay to eneke mon rakhibo para aru RST
RST. Okay, Risa Tripura. Consider the following statement. Hargila bird, Greater Ajaten, is mostly found in Assam and to a small extent in Bihar and Cambodia. Hargila bird is a member of stork family. Correct. Most of the global population of the Hargila bird is found in Assam. Correct. It is endangered on the IUCN red list. Correct. Etu hoy Assam aru Bihar aru Cambodia buli kisman jagat he eneke Hargila bird tu poa jay aru etu eta stork family hoy aru global population or bahut khini portion Assamot asile etiao tar সংৰক্ষণৰ কাম চলি আছে আৰু এটো IUCN red list নাম আহিছে ওকে all of the above correct ওকে আৰু ইয়াৰ লগত জড়িত ব্যক্তিগৰাকী বা মহিলাগৰাকীৰ নাম কোন পূৰ্ণিমা দেৱী বৰ্মন তেওঁ হাৰগিলা আৰ্মি গঠন কৰিছিলে 10000 মহিলা লৈ পেলে হয়নে গ্ৰীণ অস্কাৰ এৱাৰ্ড পাইছিলে তেখেতে হয় হাৰগিলা বা গ্ৰেট এডজাটেন্ট বুলি কোৱা হয় next Selemanite which is used in automobile industries is found in which of the following district of Assam Selemanite eta amar mineral hoy etu amar Karbi Anglong district ot poa jay ঠিক আছে Karbi Anglong district khon বিশেষকৈ limestone মানে তাতে mineralsৰ কাৰণে অলপমান বস্তুটো অলপ ফেমাস হয় ঠিক আছে তাতে যেহেতু limestone পোৱা যায় যাৰ কাৰণে সিমেন্ট ফ্যাক্টৰি আছে বুকাজানত তারপরে Selemanite যেটো অটোমোবাইল ইন্ডাস্ট্রিত ইউজ হয় তাতে এটো Karbi Anglongot পোৱা যায় ওকে Selemanite এটো এই Karbi Anglong ডিস্ট্রিক্ট এখন ইস্ট Karbi Anglong এখন ওয়েস্ট Karbi Anglong এই Karbi Anglong দুখন ডিস্ট্রিক্টৰ মাজেদি আহিছে এয়া নগাঁও আৰু হুজাই ডিস্ট্রিক্ট ওকে which of the following tributaries of the river Brahmaputra is not in the north bank of the river north bank tributary নহয় বুলি কৈছে সুবনশ্ৰী north bank হয় Pangladia North Bank hoy Manas khon North Bank hoy Digaru khon North Bank noy khon South Bank tributary hoy 16 number D okay next which of the following was a significant step towards reinforcing Hindu Muslim unity in the pre independence India jetia bongobhongo hoy gol 1905 ot hoyne tar bisot Swaraj গঠন hol hoyne Swaraj Swadeshi movement hol tar bisot Muslim League গঠন hol INC split hol Morley Minto reform hol তাৰ পিছতে মুসলিম আৰু হিন্দুৰ বেলেগ ইলেক্টৰেট গঠন কৰা হল হয়নে তাৰ পিছত যেহেতু দেখা দেখিকে হিন্দু মুসলিম খিনি ডিভাইড কৰা হৈছিল পিছত এটা লখনৌ পেক্ট হৈছিল 1916 চনত জিতে মানে হিন্দু মুসলিমৰ ইউনিটি আনিছিল ওকে লখনৌ পেক্ট 1916 লখনৌ পেক্ট ওকে নেক্সট আৰু এটা বস্তু ইম্পৰ্টেন্ট এটো হল পুনা পেক্ট 1932 জিতে মানে কব গলে যেটো ডিপ্রেস ক্লাস বুলিবা লোয়ার যিখিনি ক্লাস খিনিক ৰিপ্ৰেজেন্ট কৰিছিলে আম্বেদকাৰে আৰু কব গলে নন লোয়ার খিনিক ৰিপ্ৰেজেন্ট কৰিছিলে মহাত্মা গান্ধীয়ে তো সেই যুগেদি মানে এটা পেক্ট হৈছিলে আৰু হেতু হল পুনা পেক্ট বুলি কয় লখনৌ পেক্ট হৈ গল হিন্দু মুসলিম পুনা পেক্টটো ধৰা মই একদম সিম্পল ল্যাঙ্গুৱেজত সহজকে বুজিব পৰাকে মানে আপাৰ ক্লাস লোয়ার ক্লাস নিচিনাকে ভাইব পৰা যায় বস্তুটো অকমান Which Ahom king invited Krishnaram Bhattacharya from the Nadia district of Bengal, promising the care of the Kamakhya temple to him? Etia a Nadia district or pra Krishnaram Bhattacharya kone mati anisile. Rudra Singhe mati anisile. ঠিক আছে মানে গদাধৰ সিংহৰ সময়ৰ প্ৰায় এই বিশেষকৈ শিৱ পূজা শক্তি পূজাৰ প্ৰভাৱ বহুত বেছিকে পৰি গৈছিল আৰু সত্ৰ সংস্কৃতিৰ মানে অলপ বিপদত পৰিছিল হেকিনি সময়ৰ প্ৰায় তাৰ পিছতে কৃষ্ণৰাম ভট্টাচাৰ্যক মাতি আনিছিলে ৰুদ্ৰ সিংহই ওকে আইডেন্টিফাই দা কারেক্ট ক্রোনোলজিক্যাল সিকোয়েন্স এখিনি কিন্তু বহুত বস্তু ইম্পর্টেন্ট হয় এখিনি ফ্রিডম মডার্ন হিস্ট্রি টু বহুত ভালকে চাবা সম্পাদন এটু ক্যাম্পেইন হৈছিলে 1917 নন কোঅপারেশন মুভমেন্ট 1920 খালিফাত মুভমেন্ট 1920 আৰু 21 ৰ উছৰে পাজৰে কুইট ইন্ডিয়া মুভমেন্ট 42 সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট হৈ গল আমাৰ 1930 হয়নে তো সম্পাদন হৈ গল 17 নন কোঅপারেশন 20 খালিফাত 20-21 সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট হৈ গল 30 কুইট ইন্ডিয়া মুভমেন্ট 42 তো এইটো সি টু কারেক্ট হ'ব আমাৰ সিকোয়েন্স ওকে who was the first Indian in the council of the governor general in British India
ফাৰ্ষ্ট ইণ্ডিয়ান ইন দ্য কাউন্সিল অফ দ্য গভৰ্ণৰ জেনেৰেল অফ ব্ৰিটিছ ইণ্ডিয়া হৈ গ'ল সত্যেন্দ্ৰ প্ৰসন্ন সিনহা। সত্যেন্দ্ৰ প্ৰসন্ন সিনহা এই তেখেত মানে যিটো কাউন্সিল থাকে গভৰ্ণৰ জেনেৰেলৰ যিটো কাউন্সিল সেই কাউন্সিলত তেখেত অন্তৰ্ভুক্ত আছিলে ওকে The project rehab is related to the sustainable solution to human elephant conflict এতিয়া যে আমি যে দেখা পাওঁ যে হাতী আৰু মানুহৰ সংঘাত দিনক দিনে বাঢ়ি আহিবলৈ লৈছে হয় নে নহয় এতিয়াতো আমি সেই সংঘাতটোৰ সলিউশনটো এনেকুৱা নহয় যে আমি হাতীখিনি নাইকিয়া কৰিব নোৱাৰো হয় নে তো এনেকুৱা কিছুমান আমি পলিচি ল'ব লাগিব যাৰ যোগেদি তেওঁলোকেও যাতে খোৱা বস্তু পায় আৰু আমিও যাতে ভালকে জীয়াই থাকিব পাৰো হয় নে তো এইটো হেই হাতী আৰু মানুহৰ সংঘাতটো অতৰাবৰ কাৰণে প্ৰজেক্ট ৰিহাবটো গঠন কৰা হৈছিল ওকে প্ৰজেক্ট ৰিহাব এইটোত মনত ৰাখিলে হ'ল হাতী আৰু মানুহৰ সংঘাতটো অতৰাই পেলাই মানে বস্তুখিনি একেবাৰে বন্ধুত্ব আমি স্থাপন কৰিব নোৱাৰো কিন্তু যাতে এই হাতী যাতে মানে মানুহৰ মাজলৈ যাতে আহিব নোৱাৰে তাৰ কাৰণে কি ব্যৱস্থা লোৱা যাব Consider the following statement. The International Union for Conservation of Nature, IUCN, is headquartered in Berlin, Germany. IUCN or headquartered Germany no hoy, Switzerland hoy. IUCN is founded in 1948, correct. IUCN prepares the list of threatened species, correct. The Himalayan wolf has been assessed for the first time in the IUCN red list and categorized as vulnerable. So, etu correct hoy. ৰেড লিষ্টত অন্তৰ্ভুক্ত কৰা হৈছিল প্ৰথমবাৰৰ বাবে হিমালয়ান উলফক আৰু ভালনাৰেবল বুলি কেটেগৰাইজ কৰা হৈছিল তো ইয়াৰে ভিতৰত এতিয়া আমাৰ 2 3 4 কাৰেক্ট 2 3 4 কাৰেক্ট মানে সি হ'ব অপচনটো আমাৰ ওকে আইউসিএন অৰ হেডকোৱাৰ্টাৰ হৈ গ'ল গ্ল্যান্ড নিয়াৰ জেনেভা সুইজাৰলেণ্ড Which of the following language is medium of instruction in the fundamental stage of school education in Assam? এতিয়া আমি সকলোৱে জানো যে নিউ এডুকেশ্যন পলিচিত আমাৰ যিটা ইনিশিয়াল স্টেজ তাতে মানে আমাৰ ৰিজনাল ল্যাঙ্গুৱেজক গুৰুত্ব দিয়া হৈছে হয়নে তো ৰিজনাল ল্যাঙ্গুৱেজ বুলি ক'লে অকল যে অসমীয়া আছে এনেকুৱা নহয় ৰিজনাল ল্যাঙ্গুৱেজ অলৰেডি আমাৰ বড়ো আছে বেংগলী আছে অসমীয়াটো আছে তাৰ উপৰি কিছুমান ট্ৰাইবেল ল্যাঙ্গুৱেজক গুৰুত্ব দিয়া হৈছে যেনেকুৱা ধৰণৰ তিৱা কাৰ্বি ডিমাসা হেনেকুৱা ধৰণৰ মিচিং আৰু বড়ো এইকিটা এটোত আছে বড়োটো আছে আৰু হেনেকুৱা ধৰণৰ পাঁচটা নে ছটা ল্যাঙ্গুৱেজক এই instruction medium of instruction জড়িত কৰা হৈছে ওকে এটো ডিমাসা হ'ব মুন্ডা নহয় নাগামিজটো নাগালেণ্ডত চলে এটো যদিও স্কুলৰ ইনষ্ট্ৰাকচন নহয় নাগামিজটো কমপ্লিটলি কথিত ভাষা এটা মানে তাতে কমসে কম 20-30 টা মান ট্ৰাইব আছে নাগালেণ্ডৰ এই ট্ৰাইব বিলাকৰ প্ৰত্যেকৰে ইন্ডিপেন্ডেন্ট নিজৰ ভাষা আছে ঠিক আছে আও বেলেগ ভাষা আংগামী বেলেগ ভাষা ৰেংমাৰ বেলেগ ভাষা এতিয়া তেওঁলোকে নিজৰ মাজত এতিয়া আংগামী ট্ৰাইবৰ মানুহ এজনে ৰেংমা টাইপৰ মানুহ এজনৰ লগত নাগামিজত কথা পাতিব মানে ঠিক আছে কিন্তু যদি আংগামীয়ে পাতে তেতিয়া আংগামীতে পাতিব যদি আও আৰু আও মানুহ এজনে যদি পাতে আওতে পাতিব কিন্তু আও ট্ৰাইবৰ মানুহ এটাই যদি আংগামী টাইপৰ মানুহৰ লগত কথা পাতে তেতিয়া নাগামিজত পাতিব ঠিক আছে এটো মানে ক'ব গ'লে হে যে ভূপেন হাজৰিকাই যে গানটা গাইছিলে যে মিলনৰ খেতু গহে বুলি সেই অসমীয়া ভাষাটো লগত জড়িত বুলি সান্থালী নহয় মুন্ডা নহয় নাগামিজ নহয় ডিমাসা হয় Which of the following gases contributes to the maximum of global warming? Global warming or karne maximum contribute kore carbon dioxide. Okay, he karne ami etia renewable energy phale jabole ulaisu jot neki ami electric vehicle bilak ajili dekhibole paisu hoine gari bilakot je sabason ekhon heujia number plate thake ajikali ei heujia number plate khone indicate kore je gari khon electric vehicle hoy okay electric vehicle hoy আৰু এটা থাকে গাড়ী হাইব্ৰিড বুলি লিখা থাকে হাইব্ৰিডটো মানে কি বৰ্তমান হি ইলেক্ট্ৰিক ভেহিকল হিচাপে ব্যৱহাৰ কৰিব পাৰিম বা তাত পেট্ৰল আৰু ডিজেল ব্যৱহাৰ কৰিব পাৰিম হেতু হাইব্ৰিড মডেল বুলি কয় One of the two new species recently identified in the Kaziranga National Park and Tiger Reserve was the binturong which is a bear cat বিনটুৰুং তো এটা বিয়াৰ কেট মানে অলপ বস্তুটো মেকুৰীৰ নিচিনা হয় অলপ মানে ভালুকৰ নিচিনাও হয় ঠিক আছে বিয়াৰ কেট এনেকুৱা বস্তুটো বৰ ধুনীয়াকৈ হৈ আছে কিন্তু একদম এনেকৈ পৰীক্ষা দি পেলাই এনেকৈ হ'ব পাৰিবা আৰু তোমালোকে two new mammal species found in Kaziranga এটো বিয়াৰ কেটটোৰ আৰু এটা পিক এটা মই এনেকৈ দি দিছো নেক্সট
Consider the following statement. Yuvika is the name of the annual youth festival organized by the IIT Delhi. Yuvika বুলি এটা স্কিম এটা আছে সেই স্কিমটো মানে কিহৰ লগত জড়িত IIT গুৱাহাটীৰ IIT দিল্লীৰ অৰ্গানাইজ কৰা এটা ফেষ্টিভেল নেকি নহয় Yuvika is a special program for school children organized by ISRO Indian Space Research Organization correct Yuvika is a special program for fresh engineering graduate organized by Indian Space Research Organization is not correct the full form of Yuvika is Yuva Bigyani Karyakram so it is 2 out of 4 correct 2 out of 4 correct মানে D option to correct hobo amar okay etu okol engineering student boli nohoy amar school children boli kole amar schoolot pohi thoka lora chalir karone okay Yuvika Indian Space Research Organization next PM Divine report question ahise PM Divine is a central sector development scheme correct PM Divine initiative is for the Northeast India only correct PM Divine was introduced in 2022-23 correct PM Divine gets 100% central funding is correct so all of the above correct 31D okay next eto Northeast Pradhan Mantri Development Initiative for Northeastern region okay 100% central funding okay next arata porikha karone ami pohim arata porikhar mane question ketaman discuss korim eto research officer hoy history question basically thakibo eto director of historical studies or report hoy okay so in return for his service to the state the pike was given আমি যে পাইক প্ৰথা পঢ়িছো হয়নে প্ৰতাপ সিংহৰ সময়ত পাইক প্ৰথা আৰু প্ৰচা প্ৰথা আছিল হয়নে এই পাইক প্ৰথাত মানে আমি কি কৰিব লাগিব লৰা বিলাকে কি কৰিব লাগিব ৰাস্তা বনাব লাগিব দলং বনাব লাগিব খেতি কৰিব লাগিব ছোৱালী বিলাকে কি কৰিব লাগিব ছোৱালী বিলাকৰ কাম আছে ছোৱালী বিলাকে তাত বব লাগিব ঠিক আছে তো এনেকুৱা ধৰণৰে সবকে নিজৰ নিজৰ ভাগখিনি ভগাই দিয়া হৈছিল এই সিস্টেমটোত বহুত ডাঙৰ ৰোল প্লে কৰিছিল মুমাই তামুলী বৰবৰুৱাই ঠিক আছে আৰু এই বস্তুটো হৈছিল প্ৰতাপ সিংহৰ সময়ৰ প্ৰায় আৰু এতিয়া মই যে কাম কৰিম পাইক হিচাপে তো মই তাৰ বিনিময়ত কি পাম সাৰি পুৰা মই মাটি পাম এতিয়া আমি কথা পাও বিঘা পাও তেতিয়া পুৰা বুলি কয় ঠিক আছে তো মই সাৰি পুৰা মাটি পাম তাতে মই ঘৰ বাৰী বনাই তামুল গছ নাৰিকল গছ ৰুই ধুনিয়াকে আগফাল পিছফাল চোতাল কৰি মই তাত থাকিব পাৰিম মানে ঠিক আছে পুদিনা সুদিনা লগাই পেলাই তো এই সাৰি পুৰা লেন্ড পাব মানুহজনে যদি হি পাইক হিচাপে কাম কৰে ওকে সাৰি পুৰা poll tax or gadhon was collected by the Ahom rulers যদি তুমি তোমাৰ গাটো যদি তুমি জিয়াই আছে তোমাৰ দেহটো যদি জিয়াই আছে তুমি তাৰ এগেইনষ্ট এটা ট্যাক্স দিব লাগিব গাধন দিব লাগিব ঠিক আছে তো এই গাধনটো মেইনলি পূব অসম মানে ইষ্টাৰ্ণ অসম মানে যত আহোম কিংডমটো আছে তাতে সেই বস্তুটো এপ্লিকেবল আছিল ঠিক আছে কামৰূপ নহয় দৰং নহয় ইষ্টাৰ্ণ আসামত গাধন বা পোল ট্যাক্স এটা এপ্লিকেবল আছিল তোমাৰ ইনকাম কিমান হয় হেতু নাজানো মই তুমি যিহেতু তোমাৰ দেহটোলৈ জিয়াই আছা পৃথিৱীত তুমি কিবা এটা পইচা দিব লাগিব গাধন বুলি কয় the Pomoa's paid এই পমুৱা সকলৰ এটা মানে দিবলগীয়া পইচা এটা আছিল হেতু হয় কি প্লাফ ট্যাক্স বুলি কয় মানে নাঙলৰ ট্যাক্স বুলি নিচিনা হয় মানে বস্তুটো বহুত বেছি ডিটেইলছত মই বিচাৰি নাপালো আৰু মানে বহুত বিচাৰাও নাই বাৰু এটো বস্তু চাবা পমুৱা সকলৰ লগত জড়িত ট্যাক্সটো হৈ গল প্লাফ ট্যাক্স ঠিক আছে তো হেতু হৈ গল নাঙলখনৰ কাৰণে এটা ট্যাক্স দিব লাগে ঠিক আছে the Pargana system prevailed in Pargana system to prevail কৰিছিলে কামৰূপত মানে বেংগলৰ পৰা বস্তুটো অৰিজিন হয় বেংগলৰ পৰা আহি কামৰূপ আহি পাইছিলে আৰু বাকি এফিলে ইমান এপ্লিকেবল বেলটনা ৰাণী লুকিত এপ্লিকেবল ইমান নহয় কিন্তু কামৰূপত মানে প্ৰিভেইল কৰিছিলে পাৰগানা সিস্টেমটো এটা পাৰগানা মানে কি হয় a group of town in India constituting an administrative subdivision of the zilla মানে কেটামান কালেকশন অফ টাউন হেতু পাৰগানা বুলি কয় এতিয়াও তুমি যদি ওয়েস্ট বেংগল ফালে যোৱা এইটো পাৰগানা এনেকে শুনিবলৈ পাবা মানে ব্ৰিটিছ বিলাকে বনাইছিলে এনেকুৱা colony type মানে the Ahom king who adopted the Saka era for the first time was Saka era first time কাৰণে ব্যৱহাৰ কৰিছিলে Suhumung okay fa muং তো 3 নম্বৰ উল্লেখনীয় ৰজা হৈ গল Suhumung
তেওঁৰ দিনতে তিনিটা ডাঙৰ টাইটেল তিনিটা ডাঙৰ যুদ্ধ হৈছিলে কছাৰীৰ লগত চুতীয়াৰ লগত আৰু তুৰ্বকৰ লগত আৰু তেখেতৰ তিনিটা পোষ্ট ক্ৰিয়েট হৈছিলে মৰঙীখোৱা গোহাঁই শদিয়াখোৱা গোহাঁই বৰপাত্ৰ গোহাঁই আৰু তেওঁৰ দিনতে তিনিটা বস্তু হৈছিলে এটা হৈছে প্ৰথম লোকপিয়ল এটা হৈ গ'ল শকাব্দ আৰু এটা হৈ গ'ল হিন্দু নাম স্বৰ্গনাৰায়ণ লোৱা ওকে কেপিটেল আছিলে বকতা দিহিং নৈ পাৰত কাৰণে তেখেতক দিহিঙীয়া ৰজা বুলি কোৱা হয় ওকে কম্প্ৰিহেনচিভ হিষ্ট্ৰী অফ আছাম এই কম্প্ৰিহেনচিভ হিষ্ট্ৰী অফ আছাম লিখিছে H.K. বৰপূজাৰী আৰু এই কিতাপখনৰ 5টা ভলিউম আছে 1 2 3 4 5 ওকে এতিয়া মই 3 নম্বৰ ভলিউমটো কিহৰ লগত জড়িত বুলি কৈছে 3 নম্বৰ ভলিউমটো মেডিভেল পিৰিয়ড এডমিনিষ্ট্ৰেটিভ ইকনমিক সোশিয়েল এণ্ড কালচাৰেল অসম হিষ্ট্ৰীৰ ওপৰত জড়িত হয় মেডিভেল 3 নম্বৰ পাৰ্টটো ইমান তেনেকৈ পাৰ্ট হিচাপে কুৱেশ্যন নিদিয়ে এইটো যিহেতু এটা হিষ্ট্ৰী ৰিলেটেড হিষ্টৰিকেল ডিপাৰ্টমেণ্টৰ এটা এক্সাম হয় গতিকে দিছে কিন্তু এটলিষ্ট তোমালোকে চাই লোৱা যে কম্প্ৰিহেনচিভ হিষ্ট্ৰী অফ আছাম বাই H.K. বৰপূজাৰী বুলি এখন কিতাপ আছে আৰু তাতে মানে অসমৰ এনেকুৱা মডাৰ্ণ এৰা মেডিভেল এৰা এনেকৈ ভাগ ভাগকৈ লিখা আছে মানে ঠিক আছে আৰু 5টা ভলিউমত কিতাপখন লিখা হৈছে H.K. বৰপূজাৰী কম্প্ৰিহেনচিভ হিষ্ট্ৰী অফ আছাম মানে গোটেই বস্তুখিনি লিখা আছে চাগে কম্প্ৰিহেনচিভ হিষ্ট্ৰী অফ আছাম এতিয়া ভলিউম 2 ভলিউম 3 ভলিউম 4 ভলিউম 5 এনেকৈ 5টা পাৰ্ট আছে H.K. বৰপূজাৰী H.K. বৰপূজাৰী H.K. বৰপূজাৰী ওকে নেক্সট দ্য ৰংঘৰ এট শিৱসাগৰ ৱাজ বিল্ড বাই ৰংঘৰ কোনে বনাইছিলে প্ৰথমতে কাঠেৰে আৰু বাঁহেৰে ৰুদ্ৰসিংহই বনাইছিলে বৰ্তমানৰ আমি দেখি থকা ষ্ট্ৰাকচাৰটো কোনে বনাইছিলে প্ৰমত্ত সিংহই বনাইছিলে হাউ মেনি বুৰঞ্জিজ ৱেৰ ৰিটেন ইন ভাৰ্ছ ভাৰ্ছ মানে এনেকুৱা শ্লোক নিচিনাকৈ লিখা আছে আৰু যেনেকৈ বেদবিলাক তেনেকৈ ভাৰ্ছত লিখা আছিলে তো এই এনেকুৱা লিখা আছে টোটেল আমাৰ দুখন বুৰঞ্জী মানে শ্লোকত লিখা আছে ওকে এইটো মনত ৰাখিবা এইটো এজ এ জেনেৰেল নলেজ আমি জানিবও লাগে ঠিক আছে বুৰঞ্জী যিহেতু এটা বহুত ডাঙৰ এটা ইম্পৰ্টেণ্ট পাৰ্ট প্লে কৰে আমাৰ জেনেৰেল নলেজত গতিকে টোটেল ভাৰ্ছ বেছড বুৰঞ্জী হৈ গ'ল 2খন ওকে তুংখুঙীয়া বুৰঞ্জী ৰিটেন বাই শ্ৰীনাথ দুৱৰা বৰবৰুৱা শ্ৰীনাথ দুৱৰা বৰবৰুৱা ওকে দুৱৰাও আছে বৰবৰুৱাও আছে নাথো আছে 3টা টাইটেল দেখিছানে নাথো আছে দুৱাৰাও আছে বৰবৰুৱা আছে তেওঁই লিখিছে এই সাংঘাতিক ডেঞ্জাৰাছ তুংখুঙীয়া বুৰঞ্জীখন তুংখুঙীয়া ফৈদৰ বুৰঞ্জীটোক তুংখুঙীয়া বুৰঞ্জী বুলি কয় তুংখুঙীয়া ফৈদৰ কোন আছিলে ৰজা গদাধৰ সিংহ বুৰঞ্জীজ কেম টু বি ৰিটেন ইন আছামিজ ফ্ৰম দ্য ৰেইন অফ কেতিয়াৰ পৰা বুৰঞ্জী অসমীয়াত লিখা আৰম্ভ হৈছিলে চুহুংমিঙৰ দিনৰ পৰা চুহুংমিঙৰ দিনৰ পৰাই বুৰঞ্জী অসমীয়াত লিখা আৰম্ভ হৈছে তেতিয়াহ'লে চুহুংমুঙৰ দিনৰ পৰা চুহুংমুঙে প্ৰথম লোকপিয়লো কৰিছে প্ৰথম শকাব্দ ব্যৱহাৰ কৰিছে হিন্দু টাইটেল স্বৰ্গনাৰায়ণো লৈছে প্লাছ অসমীয়াত বুৰঞ্জী লিখাও আৰম্ভ কৰিছে হুইচ বুৰঞ্জী ডিলছ উইথ দ্য ইভেণ্ট অনলি ওৱান ইভেণ্ট অনলি হুইচ বুৰঞ্জী ডিলছ উইথ দ্য ওৱান ইভেণ্ট অনলি এটা মাত্ৰ ইভেণ্টৰ লগতে এখন বুৰঞ্জী হৈ যায় ঠিক আছে মানে ধৰা যদুৱে মধুৰ ঘৰত চুৰ কৰিলে সেইখন লৈ এটা বুৰঞ্জী ঠিক আছে তো এনেকুৱা ধৰণে এটা ইভেণ্ট লৈ পেলাই যদি বুৰঞ্জী হয় সেইটো কয় লিড বুৰঞ্জী নামটোৱে সৰু দেখিছানে এটা ইভেণ্ট মানে লিড বুৰঞ্জী মানে হৈছে বুৰঞ্জী উইথ অনলি ওৱান ইভেণ্ট ওকে A lead Buronji is a chronicle in the Thai Ahom language that focuses on a single event. Okay? Next, এইটো মানে কিছুমান টাই টাৰ্ম হ'ব পাৰে এইকেইটা চাগে এইকেইটাৰ লগত মানে আমাৰ বৰ্তমান আমি বুজি পোৱা শব্দকেইটা আমি মিলাব দিছে মুং ডুং চান খাম এইটোৱে বুজাইছে এ কাণ্ট্ৰি ফুল অফ গল্ডেন গাৰ্ডেনছ মুং ডুং চাং খাম মানে ইণ্ডিকেট কৰে কাণ্ট্ৰি উইথ ফুল অফ গল্ডেন গাৰ্ডেনছ ওকে মুং কঙে ইণ্ডিকেট কৰে কিংডম অফ নৰা ডাইকাৰেঙে ইণ্ডিকেট কৰে কালেকশ্যন অফ 9 হিলছ ওকে কালেকশ্যন অফ 9 হিলছ এইটো অলপ জোৰ কৰি পেলাই মনত ৰাখিবা আৰু বস্তুকেইটা দেই মুং ডুং চাং খাম was the name of the kingdom established by the Thai Ahom people in the Brahmaputra Valley of Assam. It is important. Mung Dum Sang Kham.
Consider the following statement and choose the correct one using the codes given below. The tribal group enjoyed full autonomy under the Ahom. The tribal groups enjoyed full autonomy under the Ahom. Correct. The Ahom tribal policy was rigid. Etu enekwa rigid nohoy. Ahom tribal policy bilak flexible hekane to posa system asile. Posa system to iman dhuniya ta system jitu jogedi mane paharor manu bilake yat sur koribole nahe aru. Dokaiti koribole nahe aru. Tat teologok bahut dhৰণৰ সুবিধা দিয়া হয়. মাছ মাৰিবলে পুখুৰী দিয়া হয়, খেতি কৰিবলে পথাৰ দিয়া হয়, মাটি দিয়া হয়, খেতি বাতিৰ কাৰণে সবজি খেতিৰ কাৰণে জাগা দিয়া হয়। তো এইটো পলিসিটো ইমান ৰিজিড নহয়, ফ্লেক্সিবল হয়। কমাৰ্চিয়েল ট্ৰানজেকশ্যন হেল্প ইন দ্য গ্ৰোথ অফ ব্ৰাদাৰলি এটিটিউড বিটুইন আহোম এণ্ড ট্ৰাইবেল। কাৰেক্ট হয়, এইটো 1 and C হ'ব, এইটো 1 and C হ'লে D হ'ব। ওকে, কমাৰ্চিয়েল ট্ৰানজেকশ্যন হেল্প ইন দ্য গ্ৰোথ অফ ব্ৰাদাৰলি এটিটিউড বিটুইন আহোম এণ্ড ট্ৰাইবেল। Which of the following is incorrectly matched? Raja of Dorong. Incorrectly matched কোনটো কৈছে মানে এটো কৈছে is incorrectly matched. B হলে only A. Only A. খদিয়া তো লগতো দৰঙৰ লগত কেনেকৈ ৰিলেট হ'ব? দৰং আছে মধ্য অসম, খদিয়া আছে তিনচুকীয়া ফালে, হয়নে? বাকি খলাল গোহাঁই তো বিশ্বনাথৰ লগত অকমান জড়িত হ'ব আৰু বৰফুকন গুৱাহাটীৰ লগত জড়িত হ'ব। দুৱৰীয়া বৰুৱা হদিৰা চকীৰ লগত জড়িত হ'ব। খলাল গোহাঁই বিশ্বনাথ, বৰফুকন গুৱাহাটী, দুৱৰীয়া বৰুৱা হ'ল হাদিৰা চকী। দুৱাৰ মানে এখন হাদিৰা চকীখন এখন গেট মানে হৈছে দুৱাৰ, গতিকে দুৱৰীয়া বৰুৱা। ঠিক আছে, এতিয়া কথাটো হ'ল আমি খলাল গোহাঁইটো অলপ চাই লওঁ। খলাল গোহাঁই এডমিনিষ্ট্ৰেড এ গ্ৰেট পাৰ্ট অফ নগাঁও এণ্ড এ পোৰ্চন অফ চাৰিদুৱাৰ। তো চাৰিদুৱাৰ বুলি ক'লে মানে অকণমানকৈ চাৰিদুৱাৰ পাৰ হৈ জামুগুৰি পাৰ হৈ চতিয়া পাৰ হৈ মানে এইখিনি বিশ্বনাথ হয় নাই? গতিকে মানে সেইবোৰ চাৰিদুৱাৰ বুলি কোৱাৰ লগে লগে বিশ্বনাথ ইয়াত জইন লিংক হৈ গৈছে মানে। ঠিক আছে, আফটাৰ দ্য হেডকোৱাৰ্টাৰ বৰফুকন ইন দ্য ট্ৰেন্সপৰ্ট গুৱাহাটী। কাজলী মুখীয়া গোহাঁই তেওঁ মানে কাজলী মুখখন এডমিনিষ্টাৰ কৰিব লাগিব আৰু মেইনটেইন কৰিব লাগিব ৰিলেশ্যন উইথ দ্য জয়ন্তীয়া এণ্ড ডিমৰীয়া। জয়ন্তীয়া হৈ গ'ল খাচী জয়ন্তীয়া মানে মেঘালয়ৰ বৰ্তমান, আৰু ডিমৰীয়া হৈ গ'ল মানে তিৱাসকলৰ কিংডম, আৰু এইফালে জয়ন্তীয়া কিংডমৰ লগত ৰিলেশ্যনটো মেইনটেইন কৰিব লাগিব। খলাল গোহাঁই তুমি মনত ৰাখিবা নগাঁও, তাৰপিছত চাৰিদুৱাৰ আৰু বিশ্বনাথ। কাজলী মুখীয়া, কাজলী মুখ, আৰু এইফালে ডিমৰীয়া আৰু জয়ন্তীয়াৰ লগত ৰিলেশ্যন মেইনটেইন। এইবিলাক কুৱেশ্যনেই সাধাৰণতে দিব পাৰে ঘপককৈ। উইথ ৰেফাৰেঞ্চ টু দ্য আহোম কোচ ৰিলেশ্যন, which king Naranarayan came into conflict with which of the following Ahom kings? Choose the correct answer using the code. এতিয়া নৰনাৰায়ণে যে যুদ্ধ কৰিছিলে মানে কোচৰ যে যুদ্ধ হৈছিলে আহোমৰ লগত, সেই দুখন যুদ্ধ হৈছিলে মেইনলি। তো সেইখিনি সময়ত আহোমৰ ৰজা কোন আছিলে? তো প্ৰথম যুদ্ধ মানে 1547 পিছলাৰ ৰণ বুলি কয়। সেইখিনি সময়ত ৰজা আছিলে গড়গঞা ৰজা বা শুক্লেংমুং। আৰু নেক্সট যিটো যুদ্ধ সেইটো মাজুলী তিথি জড়িত হৈ আছে 1562, তাত খুৰা ৰজা জড়িত। খুৰা ৰজা মানে সুখাম্ফা। ওকে, এ আৰু বি হ'লে চি হ'ব অপশ্যন আমাৰ। ওকে, হু ৱাজ দ্য মোগল এম্পায়াৰ কণ্টেম্পৰাৰী টু কোচ কিং নৰনাৰায়ণ? তো নৰনাৰায়ণৰ কণ্টেম্পৰাৰী আছিলে আকবৰ। ওকে, নেক্সট, হুইচ অফ দ্য ফলোয়িং সত্ৰ ৱাজ এষ্টাব্লিছড বাই শংকৰদেৱ উইদিন দ্য কোচ কিংডম অফ নৰনাৰায়ণ? নৰনাৰায়ণৰ কোচ কিংডমৰ ভিতৰত শংকৰদেৱে এষ্টাব্লিছ কৰা সত্ৰখনৰ নামটো কি? সেইখন হৈ গ'ল পাটবাউসী সত্ৰ। সুন্দৰী দিয়াখন হৈ গ'ল মাধৱদেৱে এষ্টাব্লিছ কৰা, পাটবাউসীখন হৈ গ'ল শংকৰদেৱে এষ্টাব্লিছ কৰা। হু ভিজিটেড কোচ কিংডম ডিউৰিং দ্য ৰেইন অফ নৰনাৰায়ণ? নৰনাৰায়ণৰ সময়ত কোচ কিংডম ভিজিট কৰা মানুহজন আছিলে ৰাল্ফ ফিটছ। ওকে, ৰাল্ফ ফিটছ, RF। Which of the following articles were offered by Shankardev to Naranarayan? Choose the correct answer. বৃন্দাবনী বিশ্ব শংকৰদেৱে দিছিলে নৰনাৰায়ণক ৰজাক, গুণমালাখন দিছিলে। তো এ আৰু বি হ'ব। নামঘোষা মাধৱদেৱৰ লগত জড়িত, ভক্তি ৰত্নাৱলী মাধৱদেৱৰ লগত জড়িত, গতিকে আমাৰ হ'ব A and B, মানে হ'ব অপশ্যন C। Which of the following scholars received patronage from the Naranarayan? Choose the correct answer. ইয়াৰে ভিতৰত আমাৰ অনন্ত কুণ্ডলী কাৰেক্ট, বকুল কায়স্থ কাৰেক্ট, ৰত্নাকৰ কুণ্ডলী কাৰেক্ট, কবিৰাজ চক্ৰৱৰ্তী ইনকাৰেক্ট।
মানে চোৱা বস্তুটো হৈ গ'ল সকলোৰে সব ধৰণৰ টেলেণ্ট নাথাকে ঠিক আছে তো এনেকুৱা ব্যক্তিসকলে যেতিয়া পৃষ্ঠপোষকতা পায় তেতিয়া মানে তেওঁলোকে আৰু বহুত বেছিকৈ ভাল অৱদান দিব পাৰে ঠিক আছে তো মানে সেইকাৰণে মই আগতেও কৈছোঁ য'ত নেকি মানে শান্তি থাকিব ত'ত প্ৰগতি থাকিব যদি এনেকুৱা লোকসকল যিকেইজন মানুহ টেলেণ্টেড হয় অলৰেডি সেই টেলেণ্টেড মানুহকেইজনে যদি পৰিৱেশটো নাপায় তেতিয়াহ'লে তেওঁলোকে ইমান বেছি গ্ৰ' কৰিব নোৱাৰে যেতিয়া তেওঁলোকে এটা এনভাইৰনমেণ্ট পায় সেইটোৱে কয় পেট্ৰনেজ পৃষ্ঠপোষকতা যে আপুনি বেলেগ একো চিন্তা কৰিব নালাগে আপোনাৰ পৰিয়াল আমি চাম আপুনি খালি কাম কৰক আপোনাৰ নিজৰ ক্ৰিয়েটিভিটি আপুনি কাম কৰক বুজি পাইছানে তো সেইটো প্ৰেক্টিকেলি আমি দেখা পাওঁ কিন্তু আমাৰ ইণ্ডিয়ান সমাজত মানে সেই বস্তুটো বহুত কম ইণ্ডিয়ান সমাজত মানে টেলেণ্টে হয়তো নিজৰ টেলেণ্টৰ দূৰত বাকচত থৈ পেলাই বেলেগখিনি কৰিবলগীয়া হয় তো অনন্ত কুণ্ডলী হয় গকুল কায়স্থ হয় ৰত্নাকৰ কুণ্ডলী হয় কবিৰাজ চক্ৰৱৰ্তী নহয় নেক্সট হুইচ অফ দ্য ফলোয়িং ৱাজ দ্য লাষ্ট ৱৰ্ক অফ শংকৰদেৱৰ লাষ্ট ৱৰ্কটো হৈ গ'ল ৰাম বিজয় শেষত মানে জয়ো হৈ যায় মানে বিজয়ো হৈ যায় আৰু ভগৱানৰ নামো লয় ৰাম বিজয় অ'কে হুইচ অফ দ্য ফলোয়িং ভটিমাছ ৱাজ ইন্ট্ৰডিউচড বাই মাধৱদেৱৰ কণ্ট্ৰিবিউশ্যন হৈ গ'ল ভটিমা আৰু ঝুমুৰা ঠিক আছে তো এই ভটিমাক এটা পাৰ্ট আছে ভটিমাৰ ভাগ এটা আছে সেইটো হ'ল গুৰু ভটিমা মানে শংকৰদেৱক বহুত মানিছিলেতো মাধৱদেৱে গতিকে শংকৰদেৱক ডেডিকেট কৰি পেলাই তেখেতে গুৰু ভটিমা বনাইছিলে ঠিক আছে গুৰু ভটিমা হুইচ স্ক্ৰিপ্ট ৱাজ ফ'ল'ড বাই শংকৰদেৱ ফৰ হিজ ৱৰ্ক শংকৰদেৱে ফ'ল' কৰা স্ক্ৰিপ্টটো হৈ গ'ল কৈথলী ঠিক আছে এইটো কেনেকুৱা হয় মানে বস্তুটো তেওঁ যিহেতু আছিলে কায়স্থ হয় নাই কায়স্থৰ পৰাই আহিছে কায়াথিৰ পৰাই আহিছে কৈথলী ঠিক আছে কায়স্থসকলৰ পৰাই আহিছে কায়াথি বা কৈথলী অ'কে ইটছ এ হিষ্টৰিকেল Brahmic script historically used across the part of the northern and eastern India. Okay, mainly UP, Bihar, Jharkhand bilakot mane procholito hoy asile eta somoy. Consider the following statement about Borgit and choose the correct one using the code given below. The Borgit were composed by Shankardev and Madhavdev. Correct. The first Borgit was composed at Bodrikashram. Correct. Shankardev composed about 240 Borgit of which 65 survive today. 240 compose কৰিছিলে কিন্তু 65 নহয় 34 টা মানহে এতিয়া সাৰ্ভাইভ কৰি আছে ওকে তো 1A and B কাৰেক্ট তো B মানে কাৰেক্ট B অপচন হ'ব আৰু এতিয়া আমি চাই লম শংকৰদেৱে টোটাল 240 বৰ্গিত বনাইছিলে তাৰ ভিতৰত 34 টাহে এতিয়া ৰিমেইন মানে সাৰ্ভাইভ কৰি আছে ওকে বৰ্গিতৰ অৰ্থ হৈছে গ্ৰেট সংস which of the following is not an উদাসীন সত্ৰ এতিয়া উদাসীন সত্ৰ মানে যিখন সত্ৰত সত্ৰাধিকাৰ আৰু ভক্তসকল উদাসীন মানে তেওঁলোকে বিবাহ পাশত আবদ্ধ নহয় বিয়া বাৰু নকৰে মানে ঠিক আছে তো উদাসীন ভকত থাকে আৰু উদাসীন সত্ৰ থাকে ঠিক আছে তো এতিয়া আমাৰ নট এই উদাসীন সত্ৰ বুলি দিছেতো নট বুলি কৈছে গতিকে গড়মূৰখন নহয় বাকি উত্তৰ কমলাবাৰী আউনিয়াটি ভোগপুৰ এই গুটেবিলাক আমাৰ উদাসীন সত্ৰ হয় ওকে গড়মূৰখন গৃহস্থী সত্ৰ মানে তাতে মানে ভকতসকলক বিয়া বাৰু পাতিবলৈ দিয়া হয় ওকে উত্তৰ কমলাবাৰী আউনিয়াটি সত্ৰ ভোগপুৰ সত্ৰ আর দ্য উদাসীন সত্ৰ হুজ সত্ৰাধিকাৰ এণ্ড ভক্ত প্ৰেক্টিছ চেলিবেচি while the গড়মূৰ সত্ৰ ইন মাজুলী ইজ গৃহস্থী সত্ৰ গড়মূৰ সত্ৰখন গৃহস্থী সত্ৰ নিকা সংঘতি was founded by মথুৰা দাস বুঢ়াহাটা ওকে কেনেকৈ চাই লোৱা চাৰিটা সংঘতি আছে ব্ৰহ্ম সংঘতি পুৰুষ সংঘতি নিকা সংঘতি আৰু কাল সংঘতি ব্ৰহ্ম সংঘতি বনাইছিলে দামোদৰ দেৱ আৰু হৰিদেৱে মিলি পেলাই পুৰুষ সংঘতি বনাইছে পুৰুষোত্তম ঠাকুৰ নিকা সংঘতি বনাইছে বাদুলা আটা আৰু মথুৰা দাস বুঢ়াহাটা আৰু কাল সংঘতি বনাইছে গোপাল আটা ওকে আৰু ব্ৰহ্ম সংঘতিৰ এক্সাম্পল আউনিয়াটি সত্ৰ দক্ষিণপাট সত্ৰ গড়মূৰ সত্ৰ পুৰুষ সংঘতিৰ এক্সাম্পল হৈ গ'ল চামগুৰি সত্ৰ নিকা সংঘতিৰ বৰপেটা সত্ৰ কাল সংঘতি হৈ গ'ল মায়ামৰা সত্ৰ বা আহতগুৰি সত্ৰ
Next, match the writings of Shankardev with the places where the writings were composed. তেখেতৰ অৱদানটো আৰু তেখেতে ক'ত সেই অৱদানটো তেখেতে কৰিছিলে মানে কোনখিনি জেগাত থাকোতে সেই বস্তুটো লিখিছিলে শিশুলীলা ক'ত লিখিছিলে অজামিল উপাখ্যান ক'ত লিখিছিলে অনাদিপতন ক'ত লিখিছিলে সেইটো আমি খুদি হৈছে মানে ঠিক আছে তো শিশুলীলা লিখিছে তেখেতে শিশুলীলা লিখিছে বেলাগুৰি ধুৱাহাট সত্ৰ বেলগুৰি ধুৱাহাট বেলগুৰি সত্ৰ শিশুলীলা লিখিছে তাতে তাৰ পিছত অজামিল উপাখ্যান লিখিছে বৰদোৱাত লিখিছে আৰু অনাদিপতন লিখিছে পাটবাউসী সত্ৰত লিখিছে গতিকে এইটো এটা নতুন ধৰণৰ কোৱেশ্চন যে তেওঁ অৱদানটো কোনখন জেগাত থাকোতে তেওঁ সেই অৱদানটো কন্ট্ৰিবিউট কৰিছিলে ওকে ইন দা নৰসিংহ সত্ৰ দ্য মেন লায়ন ৰোল ৱাজ প্লেড বাই নৰসিংহ যাত্ৰাত নৰসিংহ ৰোলটো কোনে প্লে কৰিছিলে মাধৱদেৱ নৱগ্ৰহ টেম্পল ইজ ইন নৱগ্ৰহ টেম্পল আমি পঢ়িছো গুৱাহাটীত আছে নটা গ্ৰহৰ কথা তাতে মানে তাতেই হেৰি কৰা হৈছে বুলি কয় আৰু ইন এনচিয়েণ্ট আছাম ডিছপ'জেল অফ ডেড ৱাজ বাই এজন মানুহ ঢুকালে মানে কি কৰে জ্বলাই দিয়ে নে এনেকৈ পেলাই থয় নে পুতি থয় এনেকুৱা ধৰণৰ কথাটো তো আগৰ দিনত মানে এইটো জেগা বিশেষে বেলেগ বেলেগ আছিলে ক'ৰবাত জ্বলাই দিয়ে ক'ৰবাত পুতি দিয়ে ক'ৰবাত এনেকৈ থৈ দিয়ে পেলাই তো সেনেকুৱা ধৰণৰ তো অল অফ দ্য এবভ হ'ব ইয়াতে Dr. Surya Kumar Bhuiya became a member of Dr. Surya Kumar Bhuiya ৰাজ্যসভাৰ এগৰাকী MP আছিলে ৰাজ্যসভাৰ MP আছিলে Surya Kumar Bhuiya হিষ্ট্ৰীত মানে বহুত ডাঙৰ এটা ৰোল প্লে কৰে Surya Kumar Bhuiya দেৱে The Assamese script was derived from North Indian Brahmi and Devanagari script Neo-Indian Indo-Aryan language and admixture of the Alpines all of the above correct 89D okay next Dr. Leela Gogoi was the author of Leela Gogoi kunkhon kitab likhise the Tai Khamtis of the Northeast Tai Khamtis bilakor bikhoye likhise Leela Gogoi 91A Dr. Leela Gogoi was the author of aru eta likhise Suntora likhise Dr. Leela Gogoi which of the following was not authored by Leela Gogoi kuntu Leela Gogoi likha nai গীতি পত্ৰিকা লিখা নাই বাকি বিশেষ কি লিখিম ডকাইত কোন খৰগৰ মুকুতা এই গুটেইখন লীলা গগৈ লিখিছে তো লীলা গগৈ আৰু সূৰ্য কুমাৰ ভূঞা বহুত ডাঙৰ ৰোল প্লে কৰে আমাৰ হিষ্ট্ৰীত আসাম হিষ্ট্ৰী which of the following historical work was not authored by লীলা গগৈ কোনটো লীলা গগৈ লিখা নাই লাচিত বৰফুকন লিখিছে the history of system of Ahom administration লিখিছে the Tai Khamtis লিখিছে হেৰুৱা দিনৰ লিপিটো লিখা নাই লাচিত বৰফুকন আহোম এডমিনিষ্ট্ৰেশ্যন তাই খামতি তেওঁ লিখিছে টোটাল নাম্বাৰ অফ বুৰঞ্জিজ পাৰ্সোনালি কালেক্টেড বাই ডক্টৰ লীলা গগৈ টোটাল নাম্বাৰ অফ বুৰঞ্জি কালেক্ট কৰিছে ডক্টৰ লীলা গগৈ 27 ওকে তেনেকৈ আমি শংকৰদেৱৰে কিমানটা ৰাগ সৃষ্টি কৰিছিল বুলি পাইছিলো 25টা হয়নে লীলা গগৈ বুৰঞ্জি কালেক্ট কৰিছে 27খন ওকে তো এইখিনি আসলে আজিৰ পইণ্ট আমি পঢ়াৰ মাজতে আমি সাপোর্ট কৰিব লাগিব সাবস্ক্ৰাইব কৰিব লাগিব যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই লাইক কৰিবা আৰু যদি সুবিধা হয় এটা কমেন্ট কৰিবা যদি উপযোগী বা হেল্পফুল হৈছে থ্যাঙ্কস ফৰ ওয়াচিং ওকে থ্যাংক ইউ